জুবিন গাৰ্গ যিমান ঘৰৰ তাতকৈ বেছি অসমৰ ৰাইজৰতকৈ বেছি নিজৰ। গতিকে অসমবাসীয়ে যেনেকুৱা অনুভৱ কৰিছে, যি অনুভৱ কৰিছে, আমাৰো সেই একেই অনুভৱ। কাৰণ জুবিন গাৰ্গৰ প্ৰথমে এখন ঘৰৰ বা এটা পৰিয়ালৰ বুলি ক'ব নোৱাৰি। এতিয়া বিভিন্ন কথা ওলাই আছে, তদন্তৰ কথা আহিছে, CBI তদন্ত প্ৰদান কৰা হৈছে মুখ্যমন্ত্ৰীয়ে। গোটেই বিষয়টো তেওঁ নিজেই হস্তক্ষেপ কৰি CBI তদন্ত দিয়া হৈছে। গোটেই বিষয়টো কেনেধৰণে বিচাৰিছে? ভাল তদন্ত হওক, শ্ৰেষ্ঠ সৰ্বোত্তম তদন্ত হওক, নিৰপেক্ষ তদন্ত হওক, কোনেও যাতে লেখ মাত্ৰ কাৰো মনত যাতে সন্দেহ থাকি নাযায় মানুহজনক লৈ। গতিকে যিটো ন্যায়িক প্ৰক্ৰিয়া, যিটো তদন্তৰ প্ৰক্ৰিয়া, সেইটো সুচাৰুৰূপে হওক, যিমান ভালদৰে হ'ব লাগে সিমান ভালদৰে। ইতিমধ্যে আপোনাৰ মাতৃয়ে সামাজিক মাধ্যমত এটা পোষ্ট দিছে, সন্তানবিলাক জুবিন গাৰ্গে বিচাৰিছে। অৱশেষত জুবিন গাৰ্গৰ যিটো কালিৰ দিনটোত আমি দেখিবলৈ পাইছোঁ, আপুনি শেষ মুহূৰ্তলৈকে আপুনি আছে, এইটো তাৰ কথাখিনি যদি অসমত এইটোতো তেখেত যথেষ্ট মৰমীয়াল মানুহসকলে জানে। মই প্ৰথম ভালদৰে গান লিখাটো যদি মোৰ বৃত্তিয়াল জীৱনটো চোৱা হয়, ভালদৰে গান লিখিবলৈ মই জুবিন গাৰ্গৰ লগতে আৰম্ভ কৰিলোঁ। প্ৰথম ছবিও লিখিলোঁ জুবিন গাৰ্গৰ কাৰণে, যিটো ছবিখন থিয়েটাৰত চাবলৈ জুবিন গাৰ্গক থাকে, সেইখনো জুবিন গাৰ্গৰ কাৰণে লিখিলোঁ। হয়তো আৱেগিক মুহূৰ্তত বহুবাৰ তেওঁ কৈছিলে, কিন্তু মুখাগ্নি কৰিবলৈ নাপালে মই বেছি ভাল পালোঁহেঁতেন, যদি সেইটো কৰিব নলগীয়া হ'লহেঁতেন এই ধৰণে। নিজৰ ল'ৰাৰ দৰে আপোনাক মনত কৰিছে? হয়, সেইটো মোক বুলিয়ে নহয়, আচলতে মই কিছু ঘৰুৱাভাৱে লগ পালোঁ তেখেতক। কিন্তু যিমান অসমত তেখেতৰ অনুৰাগী আছে, সকলোকে তেওঁ নিজৰ সন্তানৰ দৰে, নিজৰ ভাতৃৰ দৰে, নিজৰ ভগ্নীৰ দৰে, মাতৃৰ দৰে, পিতৃৰ দৰে তেনেকৈ ট্ৰিট কৰিছিল। অসমখনেই তেওঁক ঘৰ বুলি ভাবিছিল। খোৱাৰ বাবে জুবিন গাৰ্গৰ লগত কেতিয়া কথা হৈছিল? ছিংগাপুৰ যোৱাৰ আগদিনা। ইচ্ছা আছিল নাই ছিংগাপুৰ যোৱাৰ? মোৰ ছিংগাপুৰ যোৱা বিষয়ক লৈ মোৰ একো কথা হোৱা নাই। আমি অভিনয়, তেখেতৰ যিটো অফিচ, তাতে আমি চিনেমাখনৰ এডিটিঙৰ কিছু কাম কৰি আছিলোঁ। তেওঁ তাতে সেইটোৰে তেওঁ খবৰ ল'বলৈ সোমাইছিল। প্ৰায় 1-1.5 ঘণ্টা সময় আছিল, সেইটোৱে মোৰ লগত